মানুহে বাৰু সাধাৰণতে কিহৰ পিছত দৌৰে? খন্তেকীয়া সুখ নে চিৰ জীৱনজোৰা সুখ? নিশ্চয় চিৰ জীৱনজোৰা সুখৰ পিছতহে দৌৰে। কিন্তু মই বোলা এই মানুহজনী নাজানো কিয় খন্তেকীয়া সুখবোৰত ইমান কষ্ট কৰিছোঁ যে মই পাহৰি গৈছোঁ যে মোৰ চিৰ জীৱন মই সুখী হৈ থকা কামবোৰ মই কৰিব পৰা নাই। কিয়? আজি যদি মই সংকল্পবদ্ধ হৈছোঁ যে মই পঢ়া শুনা কৰি পেলাই ধুনীয়াকৈ চাকৰি এটা ল'ম, কাৰণ আমাৰ মিডিল ক্লাছ ফেমিলিত চাকৰি এটা প্ৰয়োজন আৰু মোৰ নিচিনা ঘৰ এখনততো বহুত বেছিয়ে প্ৰয়োজন। কিন্তু সেই একেখিনি কনফিডেণ্ট বা কনচিষ্টেঞ্চি মোৰ পিছদিনালৈকে নাথাকে। কিয়? সকলোবোৰ আগুৱাই গৈছে, কিন্তু সেই মই ডিগ্ৰী পাছ কৰি যিটো স্থানত আছিলোঁ আজিও যেন নিজকে সেই স্থানতে অনুভৱ কৰোঁ। কিয় মই নিজক লৈ কষ্ট কৰিব পৰা নাই? কিয় মই নিজক সাজু কৰিব পৰা নাই কষ্ট কৰিবলৈ? কিয় বহুত কিয়ৰ প্ৰশ্নৰ এটাই মাথো উত্তৰ হ'ব পাৰে, আৰু সেইটো হ'ল হয়তো মই আহিবলগীয়া সময়লৈ ভয় কৰা নাই। আৰু এয়া জানো মোৰ ঘৰখনৰ বাবে ভাল সংকেত? হয়তো নহয়। সকলোবোৰ উপলব্ধি কৰিও মই কষ্ট কৰিব পৰা নাই। আপোনালোকে কি ভাবে এই বিষয়ত কমেণ্ট কৰিব।